4-9-2024 বুধবাৰে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 456তম তিৰুভাৱ তিথি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাট মধুপুৰৰ শংকৰদেৱ জাতীয় বিদ্যালয়তো উলহ মালহেৰে উদযাপন কৰা হয় গুৰুজনাৰ তিৰুভাৱ তিথি। জামুগুৰিহাটৰ একমাত্ৰ ব্যক্তিগত বিদ্যালয় য'ত শংকৰদেৱৰ তিৰুভাৱ তিথি পালন কৰা হৈছে, য'ত প্ৰায় 90% ছাত্ৰ-ছাত্ৰীয়ে নিজেই নেগেৰা, বৰতাল, তাল বজাইছে, দিহানাম পদ গাইছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 456তম তিৰুভাৱ তিথিত বিদ্যালয়খনৰ শিক্ষক ও ছাত্ৰ-ছাত্ৰীৰ সহযোগত আয়োজন কৰা হয় এক মন পৰশা নামৰ অনুষ্ঠান। উক্ত অনুষ্ঠান ভাগত হৰিনাম, দিহানাম পদ পৰিৱেশন কৰা হয়। দিহানামৰ ধ্বনিৰে ৰজনজনাই উঠা শংকৰদেৱ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে একনিষ্ঠভাৱে গুৰুজনাক স্মৰণ কৰি দিহানাম অংশগ্ৰহণেৰে আগন্তুক সময়ত নিশ্চয়কৈ এক শুভ বাৰ্তা কঢ়িয়াবলৈ সক্ষম হ'ব, সেয়া দেখা পোৱা গৈছে। ইয়াৰোপৰি শংকৰদেৱ জাতীয় বিদ্যালয়খনে কেৱল পাঠভিত্তিক শিক্ষাতেই সীমিত নাথাকি সহ-বিদ্যায়তনিক দিশ, সাংস্কৃতিক দিশতো যথেষ্টভাৱে গুৰুত্ব দিয়া দেখা যায়। জামুগুৰিৰ পৰা পৰিস্মিতা বাস্তলাৰ ৰিপৰ্ট, PPN ডিজিটেল।